হেল্ল' এভৰিৱান, আজি আমি আহিলোঁ ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা গুৱাহাটী খাৰঘুলিত অৱস্থিত ভক্তিকুটী ৰাধা গোবিন্দ মন্দিৰলৈ। বাহিৰৰ পৰা দেখাত নৰ্মেল ঘৰ যেন লাগে বাবে বিচাৰি পোৱাত অলপ অসুবিধা হ'ব পাৰে, সেয়েহে গুগল মেপ ইউজ কৰি আহিব। ইয়াত আহিলে কোনো এণ্ট্ৰি ফিজ নালাগে যদিও ইয়াৰ ভিজিট টাইমটো মনত ৰাখিব। ৰাতিপুৱা 4:30 পৰা 12:30 আকৌ আবেলি 4টাৰ পৰা 8টালৈ। বাকী সময়ত কিন্তু মূল দুৱাৰ বন্ধ থাকিব। আৰু ইয়াৰ 2 বছৰ হ'বলৈ গৈ আছে 17 জুলাইত, মানে প্ৰতিষ্ঠা দিৱস। আজি আমিও আহিলোঁ আৰু ৰাধা কৃষ্ণৰ কৃপাত দৰ্শন পালোঁ, জপ কৰিলোঁ, নাম কীৰ্তনত ভাগ ল'লোঁ, লগতে ইয়াত ভোগ গ্ৰহণ কৰিলোঁ। ইয়াত থাকিলে এনেকুৱা পজিটিভ ফিল হয়, আহিব মনেই নাযায়। আৰু মন্দিৰৰ তললৈ গ'লে পাব এটা ধুনীয়া ছুইমিং পুল, তাৰ তলতে আছে বিশাল ব্ৰহ্মপুত্ৰ। ইয়াত আবেলি টাইমত ছানছেটৰ বাবে ধুনীয়া ভিউ উপভোগ কৰিব পাৰে। ইয়াত আহিলে মাথো মুখত এটাই নাম, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। আজিলৈ আহিছোঁ, বাই বাই।